পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু এ বিধেয়কখন নেলাগে সেইখনি আইন কেৰাচিন ঢালি জ্বলাই দে ঐ জ্বলাই দে শিল্পীৰ বজ্ৰনিনাদ খুনেৰে সজোৱা পজা জহি কগি যায় কোনে আহি সাজিবহি পাৰিব দুনাই এধানি এধানি কৈ মেদিনী হেৰাই সাঁতুৰঙি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে দিয়াই অগ্নিবৰ্ষী কণ্ঠৰ প্ৰতিধ্বনি আহি চুলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় চানমাৰিত চামিল লুইতৰ পাৰৰ ডেকা গাভৰু আহি চুলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় জুবিন গাৰ্গৰ আহ্বান আৰু নেতৃত্বত আছুৰ পূৰ্ণ সমৰ্থনত অস্তিত্ব ৰক্ষাৰ যুঁজৰ বাবে মাৰ বান্ধি থিয় দিলে অসমৰ শিল্পী সমাজ ই অসম মাতৃক চূড়ান্ত অপমান যিগৰাকী মুখ্যমন্ত্ৰীয়ে আইৰ আচলৰ ওচৰত অবৈধ দুৰ্বৃত্ত এই আততায়ীয়ে যেতিয়া হাত দিয়ে যি কাণ আৰু চকু বন্ধ কৰি থাকে যাৰ মুখৰ মাত নাইকিয়া হৈ যায় সেই মুখ্যমন্ত্ৰীয়ে হওক সাংগু পাংগুৱে হওক তেওঁলোকৰ জয় আই অসম বুলি কোৱাৰ কোনো নৈতিক অধিকাৰ নাই পলিটিক্স নকৰিবা জুবিনৰ হুংকাৰ মন্ত্ৰী এমএলএ সব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ জাগ্ৰত জনতাক কৰি দিশভ্ৰষ্ট পৰিৱৰ্তন শব্দত শুনিবলৈ ভাল দল নমতা আলহী গতিয়াই দে আপোন পথাৰখন মুকলাই নে নমতা আলহী চোতাল ভৰিছে ধনে পথাৰে তো উপনি পুতিছে থলুৱাৰ পৰিচয় নৰবগ থলুৱা বুলি তোৰ চিনাকি গানেৰে দিগন্ত ভাৰতী জুবিনৰ সকিয়নি অসম দেশৰ সাহসী জীয়ৰীৰ জাতীয় সত্তা জাগি উঠিল প্ৰস্তুতিৰ অগ্নিবৰ্ষী সংলাপত স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাদে স্বদেশ আৰু স্বজাতিৰ গোলামী কৰাৰ বাদে আন কাৰোৰে ওচৰত মূৰ তল কৰিব নজনা জাতিটোৱে হৈছে অসমীয়া এই ক্ষমতাত থকা শাসকীয় দলসমূহ তহঁতে নাজানো গতিকে এই স্বেচ্ছাচাৰিতা আৰম্ভ কৰাৰ আগতে এবাৰ ভালকৈ জানি তই এটা মাত্ৰ চিয়নত দেশ ৰক্ষাৰ যুদ্ধত জঁপিয়াই পৰিব পৰা মানুহখিনি হৈছে অসমীয়া অসমৰ সংগ্ৰামী ইতিহাস কিমান শক্তিশালী নাটকীয় উপস্থাপনেৰে সোঁৱৰাই দিলে বৰষাই নেখাও ভয় আমি অসমীয়াই এই আইন আমি নেমানো এই আইন বাতিল কৰিবই লাগিব গভৰ্ণমেণ্ট হৈ প্ৰজাৰ কথা নাই জানিলে কোনে জানিব হা বেছি বকবক নাই কৰিবি কি বকবক কৰাৰ কথা কৈছ বেছি বকবক নাই কৰিবি কৰাৰ কথা কৈছ বহুত বেছি অন্যায় কৰিছ তহঁতে আমাৰ ওপৰত জয় আই অসম দিব্যাংগৰ সমবেত সংগীততো প্ৰতিধ্বনিত হ'ল অসমীয়া আইৰ প্ৰতি অসম সন্তানৰ শ্ৰদ্ধা ভালপোৱা ৰং তুলিকাত জিলিকিল প্ৰতিবাদৰ ভাষা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সাংবাদিক বুদ্ধিজীৱী সচেতন সহস্ৰ জনতা এইখিনি জনসমুদ্ৰৰ মূল্য আমি পাবই লাগিব সকলোৰে একেই কথা একেই ভাষা কা আমি নামানো সকলোৰে একেই সংকল্প এয়া অস্তিত্ব ৰক্ষাৰ মহাসংগ্ৰাম সাজুহ নজোৱান এটা গাৰৰ কলি এটম বোমতকৈ কোনো গুণেই কম নহয়
সূৰ্য দাসৰ উদাত্ত ভাষণ। তাহানি আছিল গোপীনাথ আৰু আছিল জ্যোতি প্ৰসাদ আৰু আছিল অম্বিকা আৰু আছিল বিষ্ণু ৰাভা দেশ গ'ল গ'ল বুলি ক'বলৈ ভিন্ন প্ৰতিবাদে স্পৰ্শ কৰিব নোৱাৰা চৰকাৰক গান কবিতা নাটক ৰং তুলিকাৰ ভাষাৰে বুজাই দিলে মৰিবলৈ ভয় নকৰা লুইতবৰীয়াৰ স্বদেশৰ প্ৰতি স্বাভিমান। 18 ডিচেম্বৰত নগাঁৱৰ নেহৰুবাৰীত আকৌ আৰম্ভ হ'ব শিল্পীৰ ৰণহুংকাৰ। যাৰ ৰজাৰ অন্যায় আইনৰ অন্যায় সমাজৰ অন্যায় বিৰুদ্ধে থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ'ব নোৱাৰে, জনতাৰ কণ্ঠ নুশুনা পৰ্যন্ত অবিৰাম চলিব প্ৰতিবাদ। ভিডিঅ' জাৰ্নেলিষ্ট কংকন অজয় আৰু ৰিণ্টুৰ সহযোগত পল্লৱী বৰা, ভাস্কৰজ্যোতি শৰ্মা আৰু দেৱজিৎ ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ।